প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আজিৰ প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত বৰপেটাৰ জিলা আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়া আয়ুষ গাৰ্গৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই। আমি আমাৰ অনুষ্ঠানলৈ গৌৰৱ ডাঙৰীয়াক আদৰণি জনাইছো। ধন্যবাদ। আপুনি প্ৰথমতে বৰপেটা সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত বৰপেটা লোকসভা সমষ্টি নতুন 4 সীমা হৈছে। আপুনি অকণমান বৰপেটা লোকসভা সমষ্টিৰ নতুন সীমা বা নতুন সমষ্টিখিনি সন্দৰ্ভত অকণমান জনাব নেকি আমাক? আমাৰ যি নতুন বৰপেটা HPC হিচাপে গঠন হৈছে as per the new delimitation order, তাতে আমাৰ 10খন বিধানসভা সমষ্টি আছে। তাতে 2খন আমাৰ জিলাতে, 3খন নলবাৰী, 2খন বজালি, 1খন কামৰূপ, 1খন বঙাইগাঁও আৰু 1খন অভয়পুৰী। তেনেকে 10খন LAC আছে, য'ত থুলমূলকে 19.5 লাখ মান ভোটাৰ আছে, যি 2450 মান পোলিং ষ্টেচনতে ডিষ্ট্ৰিবিউটেড আছে। সো সেইখিনি হ'ল আমাৰ HPC ৰূপৰেখা। আৰু বৰপেটা লোকসভা সমষ্টিত এই নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি কেনেকুৱা চলিছে? ইতিমধ্যে আমাৰ ECI নিৰ্দেশৰ মতে প্ৰথমটো আমাৰ যি পোলিং ষ্টেচন আছে, গোটেইখিনি পোলিং ষ্টেচনতে AMF এশ্যোৰ কৰা গৈছে। তাতে বেচিক মিনিমাম ফেচিলিটিজ যি আমাৰ হ'ব লাগে, খোৱা পানী, টয়লেট, ইলেক্ট্ৰিচিটি, তাতে বাউণ্ডাৰী ৱাল আৰু বিল্ডিঙৰ যিটো অৱস্থা হ'ব লাগে সেইখিনি এশ্যোৰ কৰা গৈছে। তাৰ পাছত এতিয়া আমি ৰিটাৰ্নিং অফিচাৰ হিচাপে জাষ্ট আমাৰ নমিনেশ্যন প্ৰচেছ শেষ কৰি লৈছোঁ, য'ত নেকি 14 মান কেণ্ডিডেট ওলাই আহিছে বৰপেটা ইলেকশ্যনৰ কাৰণে। আৰু লগতেই আমাৰ পোষ্টেল বেলেটৰ কামখিনি এতিয়া চলি আছে। অহা সপ্তাহতে আমি হোম ভোটিঙৰ কামখিনি আৰম্ভ কৰিম, তাৰ প্ৰিপাৰেশ্যনখিনি হৈ গৈছে। আৰু লগতে আমাৰ যিটো EVM ছেটআপ আৰু কমিশ্যনিং হ'ব লাগে সেইখিনি অন ট্ৰেক আছে। এতিয়ালৈকে এজ পাৰ দ্য কমিশ্যনছ ডাইৰেকশ্যন যি ষ্টেপ বাই ষ্টেপ হ'ব লাগে, আমাৰ গোটেইখিনি অন ট্ৰেক আছে। আৰু আমি কনফিডেণ্ট আছোঁ অহা 7 তাৰিখত আমি ইয়াতে পিচফুল আৰু ছাকচেছফুল ভোটিং কৰাম উইদাউট এনি ইনচিডেণ্ট। বৰপেটা লোকসভা সমষ্টিত কিমান মান ভোটাৰ আছে আৰু মানে তেওঁলোকৰ পেটাৰ্ণ কেনেকুৱা? কিমান মান ভোটাৰ বা পলিং ষ্টেচন কিমান মান আপোনালোকে স্থাপন কৰিছে বা ল এণ্ডৰ ফালৰ পৰা কিবা পলিং ষ্টেচন আছে নেকি? ইয়াতে যেনেকে মই কৈছোঁ 2450 মান গোটেই লোকসভা সমষ্টিতে আছে, যাৰ মাজতে এপ্ৰক্সিমেটলি 525 মান পলিং ষ্টেচন মোৰ বৰপেটা জিলাতে পৰে। চ' এই 5 আৰু গোটেই 2450 মানৰ কাৰণে আমি 2 দিন আগতে এখন মিটিং কৰিছোঁ। তাতে পাই গৈছোঁ আমাৰ গোটেইখিনি DCৰ লগত যেতিয়া কথা হৈছে, তাতে আমাৰ কোনো ধৰণৰ এনেকে ভালনাৰেবল পেচেছ নাই। 1-2খন সৰু সৰু পেচেছ আছে, কিন্তু তাতে এৰিয়া ডমিনেশ্যন এক্টিভিটি চলি আছে আৰু তাতে কোনো দিগদাৰ নহ'ব। লগতে আমাৰ যিটো বৰপেটা ডিষ্ট্ৰিক্টতে স্পেচিফিকলি আছে, জিলাতে যিটো স্পেচিফিকলি আছে, ইয়াতে কোনো ধৰণৰ ভালনাৰেবল পকেট নাই, কোনো ধৰণৰ এনেকে ল এণ্ড অৰ্ডাৰ হিচাপে পেচ নাই য'ত আমি কিবা এণ্টিচিপেট কৰি আছোঁ, বা ইয়াতে কোনো ধৰণৰ অসুবিধা নহ'ব। ৰিটাৰ্নিং অফিচাৰ হিচাপে আপুনি বৰপেটা লোকসভা সমষ্টি জিলা আয়ুক্ত হিচাপে দুটা কনষ্টিটিউৱেঞ্চি চাব লগা হৈছে। বৰপেটা দুটা সমষ্টি ধুবুৰীত পৰে, ধুবুৰী লোকসভা। আপুনি এই গোটেই দুইটা সমষ্টিৰ ভিতৰত কেনেকৈ? যেনেকে বৰপেটা HPCতে 5খন ডিষ্ট্ৰিক্ট পৰি আছে, আমি বেলেগ জিলা যেনেকে DC বজালি, DC বঙাইগাঁও, তেখেতৰ লগত আমি অলপমান কোঅৰ্ডিনেশ্যন ৰাখিব লাগে। সেই হিচাপে আমিও DC ধুবুৰীৰ লগত, তেখেতে ৰিটাৰ্নিং অফিচাৰ হয় ধুবুৰী সমষ্টিৰ কাৰণে, আমি ধুবুৰী DCৰ লগত এইটো অলপমান কোঅৰ্ডিনেশ্যন ৰাখি আছোঁ আমাৰ 2খন সমষ্টিৰ কাৰণে, চেংগা আৰু জানিয়া মণ্ডিয়া। তাতেও আমাৰ গোটেই জিলাৰ কাৰণে এজ DC আমাৰ জিলাতে পৰে স্পেচিফিকলি 1034 মানি আমাৰ পলিং ষ্টেচন পৰে। আৰু এই 1034ৰ মাজতে এপ্ৰক্সিমেটলি 550খন ধুবুৰী HPCৰ কাৰণে আৰু 480 মান হ'ল বৰপেটা HPCৰ কাৰণে। গোটেইখিনি 1034ৰ আমি AMF বিলাক চাই আছোঁ। লগতে EROৰ লগত ডেটা আমাৰ ভেৰিফিকেশ্যন হৈ আছে আৰু ৰিপৰ্টিং ইয়াৰ পৰা হৈ আছে। এজ DC বৰপেটা এখন হ'ল DO বৰপেটাৰ ৰোল, 2খন HPC চাই আছে, আৰু এখন হ'ল RO বৰপেটা। RO বৰপেটাৰ কাৰণে 2খন LAC, যিটো আমাৰ বৰপেটা HPC পৰে। বৰপেটা জিলাখনত এনে বহু দুৰ্গম ঠাই আছে য'ত মানে আপুনি যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি হ'ব। যেনেকৈ বৰপেটাত চহৰ অঞ্চল বহুত আছে, কিন্তু বৰপেটাৰ বিশেষ বৈশিষ্ট্য। ইয়াৰ লগত আপোনালোকে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে? ইয়াতে ভেৰি ইণ্টাৰেষ্টিংলি আমাৰ 112 মান পলিং ষ্টেচন এনেকে আছে, যিটো
পাওঁতে অলপমান টাইম লাগে তাৰ কাৰণে আমি স্পেসিফিকলি এখন ট্ৰান্সপোৰ্ট প্ল্যান বনাইছো এখন পুলিচ প্ল্যান বনাইছো এখন সিকিউৰিটি প্ল্যান বনাইছো তাত কোন কি কৰিব আৰু স্পেসিফিকলি কোন কেনেকে যাব গাড়ী তাৰ কাৰণে ঠিক কৰিছো কিবা কিবি ঠাইতে অলপমান নাও ঠিক কৰিবলগীয়া হৈছিল খিনিৰ লগত প্ল্যানিং হৈছিল আৰু কিবা কিবি ঠাইতে অলপমান ট্ৰাক্টৰ দিবলগীয়া হৈছিল তাতে লাষ্ট মাইল পাওঁতে অলপমান ট্ৰাক্টৰৰ দৰকাৰ আছিল তেনেকে কৰি আমাৰ গোটেইখিনি ট্ৰান্সপোৰ্ট প্ল্যান মোটামুটি হাতত আছে আৰু সিকিউৰিটি প্ল্যান হাতত আছে সেই ষ্টেচনজতেও আমি ভাবি আছো একো অসুবিধা নহব লাগে আৰু পাছতে গৈ আমাৰ ভালকে ইলেকশনটো হ'ব পিসফুলি ইলেকশনে হ'ব তেনেকে আমি আশা ৰাখো আপুনি বৰপেটা জিলাত ভোটদানৰ সজাগতা সৃষ্টিৰ কাৰণে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে যি আমাৰ ইলেকশন কমিশন অফ ইণ্ডিয়াই সুইপ প্ৰগ্ৰাম বুলি কয় তাৰ এক্টিভিটিজটো ইয়াতেও চলি আছে এখন আমাৰ জিলাৰ মাস্কট এপইণ্ট হৈছে মাস্কট আমি বনাইছো লগতে আমাৰ ডিষ্ট্ৰিক্টৰ আমাৰ নিৰ্ধাৰিত কৰা গৈছে ইলেক্ট্ৰল লিটাৰেসি ক্লাবছবোৰ বনোৱা গৈছে প্ৰত্যেক কলেজতে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশনছ হতে এটো বনোৱা গৈছে আৰু লগতে এইবাৰ আমি চাইছো 9.5 লাখ যেটো আমাৰ গোটেই বাৰপেটা ডিস্ট্ৰিক্ট আন্ডাৰ হতে পৰে নট বাৰপেটা এইচপিসি বাৰপেটা জিলা চাৰিটা সমষ্টি মিলাই তাতে 9.5 লাখ মান ভোটাৰটো হয় তাৰ মাজতে মোটামুটি 1.5 লাখ মান ভোটাৰ এনেকে আছে যেটো প্ৰথমবাৰে এবাৰ ভোট দিব সেই 1.5 লাখ মানুহৰ কাৰণে স্পেসিফিকলি আমাৰ টাৰ্গেটেড কেম্পেইন এটা চলি আছে তেওঁৰ লগত কথা বতৰা হৈ আছে ভাই ইলেক্ট্ৰল লিটাৰেসি ক্লাব আৰু সেই ভোটাৰছ ওপৰতে আমাৰ ডিস্ট্ৰিক্টে এতিয়া বেছি গুৰুত্ব দি আছে আৰু আমি আশা ৰাখিছো তেখেতে ভোট কেন্দ্ৰতে আহি নিজৰ কৰ্তব্যটো পালন কৰিব এবাৰ যুৱ ভোটাৰখিনিক বিশেষকৈ আকৰ্ষণৰ বাবে আপোনালোকে কেনেকুৱা বেলেগ ব্যৱস্থা লৈছে আৰু কাৰণ এইবাৰটো এটা যুৱ ভোটাৰৰ কাৰণে এটা ইলেকশন কমিশন এটা নতুন গানো উলিয়াইছিল আৰু বৰপেটাৰ বহুতে গানটো গাইছে অলৰেডি গতিকে কেনেকুৱা ব্যৱস্থা লৈছে সজাগতা সৃষ্টিৰ কাৰণে ইয়াতে মই আসলতে ক'ব বিচাৰিছো যি আমাৰ টাৰ্গেটেড এক্টিভিটিজ আছে সুইপৰ আন্ডাৰ হেতুটো হৈয়ে আছে য'ত আমি ইউথক এংগেজ কৰিব লাগে কিবা কালচাৰেল কম্পিটিশনছ লৈ পেলাই কিবা সে একাডেমিক কম্পিটিশনছ লৈ পেলাই সেইখিনিতো হৈয়ে আছে কিন্তু মোৰ দেন দ্যাট এটো একচুয়ালি গোটেই ইউথ আৰু গোটেই যি যুৱা প্ৰজন্ম আছে তেখেতে নিজে অলপমান ভাবিব লাগে हेतु मात्र एकॉन राइट नहीं दिस इज ऑल्सो मैटर ऑफ रिस्पॉन्सिबिलिटी कि वोट देना एक बहुत बड़ी जिम्मेदारी भी है साथ साथ में यू कैन नॉट सिंपली से कि भाई ये आपका राइट है यू मे चूज टू एक्सरसाइज इट और नॉट अगर आप अपने आप को एक अच्छा सिटीजन कहते हैं एक समझते हैं दिस इज ऑल्सो योर रिस्पॉन्सिबिलिटी टू वोट जाक वोट दिए जी वोट दिए दैट इज आउट ऑफ क्वेश्चन किंतु वोटिंग डेफिनेटली इज अ मैटर ऑफ रिस्पॉन्सिबिलिटी इट इज नॉट सिंपली अ मैटर ऑफ राइट तेनेके हकलुए स्पेशली आमार जी नतुन वोटर आछे তেখেতে ডেফিনেটলি ভাবিব লাগে আৰু মই যেটো ৰেসপন্স তেখেতৰ পাইছো আমাৰ 1950 এটা হেল্পলাইন নম্বৰ আছে এই 1950 তে আমি যি কল লগ এটা মেইনটেইন হয় আমি যেতিয়া কল লগবোৰ চাইছো তাতে আমি ভাবিছিলো that majority যেটো क्वेश्चंस আহি আছে এটো ইউথৰ পৰা আহি আছে so which is a good sign कि एटलीस्ट लोग उसके बारे में पूछ रहे हैं कि हमें करना क्या है so there is a higher chance there is a higher possibility that अगर कोई पूछ रहा है वोट कैसे करना है तो most likely they will come up he or she will come to the voting center to vote teneke loy ami akha rakhisu young voter especially will turn up and play a significant part in the elections this time বৰপেটা দিব্যাংগ আৰু যেটো বয়োজ্যেষ্ঠ ভোটাৰসকলৰ বাবে কেনেকুৱা ব্যৱস্থা কৰা হৈছে এইবাৰে ইলেকশন কমিশন অফ ইণ্ডিয়া এখন সিদ্ধান্তটো লৈছে যি আমাৰ 85 প্লাস ভোটাৰছ আছে 85 বৰ্ষত के প্লাস ভোটাৰছ আছে সো তেখেতৰ কাৰণে অপচন দিয়া গৈছে অফ হোম ভোটিং তেনেকে আৰু দিব্যাংগ মানুহ আছে তেখেতৰ ডিসেবিলিটিৰ এটা পার্সেন্টেজ হিচাপে তেখেতক এই অপচনটো দিয়া গৈছে ফেসিলিটি দিয়া গৈছে সো তেনেকে ইতিমধ্যে আমি অ্যাপ্রক্সিমেটলি 300 জনৰ এপ্লিকেশনটো পাইছো এটো আমি বাৰপেটা ডিস্ট্ৰিক্টৰ কাৰণে কৈছো এই 300ৰ কাৰণে আমাৰ হোম ভোটিং টিম 15 খন টিম তেনেকে বনিছে গোটেখিনি মিলাই আৰু এই 15 খন টিমটো আমাৰ ঘৰে ঘৰে যাব এই 300 জনৰ মানুহৰ তাৰ এখন প্ৰোটোকল আৰু এসওপি দিয়া গৈছে ইসিআইৰ পৰা অফ কোর্স ফলোইং দ্যাট প্ৰোটোকল তেখেতে হেই মানুহৰ ভোট ঘৰৰ পৰা লব তাতে কোনো ধৰণৰ যেটো ভোটাৰ সিক্ৰেসি আছে হেতু ভায়োলেট নহব following the procedure it will be done তেখেতে এবাৰ ভাল আৰু এটা নতুন এক্সপেৰিয়েন্স টু পাবো হোম ভোটিং তেনেকে ফেসিলিটি জি ইসিআই দিছে হেতু আমাৰ ইয়াতে বি হ'ব বহুত বহুত ধন্যবাদ স্যার আপোনাক ধন্যবাদ প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত বৰপেটা লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত তথা ৰিটাৰ্নিং বিষয়া আয়ুষ গাৰ্গৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই অনুষ্ঠানটি প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে
পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰে একেই সময়তে। নমস্কাৰ।